হেল্ল' সখী কোৱা কি হল হোপনা ভিডিঅ' চিডিঅ' বনোৱা বাদেই দিলি নি দুদিনমান আপলোড কৰিছিলেহে মাত্ৰ ভাগৰ লাগিলে নি ঘুগুলা কেঠা এখন পাৰি লৈছো আৰু আমাৰ পিছফালৰ বতাহ অহা যোৱা কৰা হুটিটোতে পৰি আছো ভাত পানী নহলেও চলি যায় বুজিছা গৰমত এইকণ হাৱা বতাহ পালে মস্তি মাৰি আছো বুলিয়ে ধৰা তই মস্তিকে মাৰি থাক বৌৰ ভিডিঅ' দেখিছ নাই কিমান ভিউজ হৈছে এঘণ্টাতে আকৌ আজি 2টা আপলোড দিছে 3 ঘণ্টা মূৰে মূৰে তই এনেকে কেঠা পাৰি বতাহৰ হুটিত হাৱা খাই থাকিলে কবাতে থাকি যাবি আৰু ইমানে কলো মই সেইজনীয়ে আজি আকৌ দিলেই নেকি ৰাতিপুৱা চাওঁতে কালিতো দেখিছিলো এতিয়া আকৌ দিলে মানে গৈ আছো নহলে মই আজি নিবলগীয়া কাপোৰ কানি কালি ৰাতিয়ে ঠিক কৰি থৈছো বাপেকে মা ঘৰতে আছে ওলাই যাবলৈ দে নহলে বৌৰে কি নতুনকে সেই কালি পৰখি পেজ খোলা জবাই পিছ পেলাব তোক কাহানি বা এনেকে হলে এইজনী আমাৰ ঘৰলৈ অহা দিন ধৰি মুঠতে শান্তি নাইকিয়া হৈ গল মোৰ জীৱনত একেলগতে থাকোতে ওলাওতে সোমাওতে কেতেৰা জেঙেৰা দিলে এতিয়া বেলেগ হোৱাৰ পিছতো আকৌ ফেচবুকত অশান্তি দিছে মা এতিয়াও ঘৰতে আছে কলৈকো নেযাবই চাগে আজি মই জীয়া ফাঁকি এটা দি ওলাই যাব লাগিব আৰু মা মই টিককে বিপ্লৱৰ তাৰ পৰা আহিছোগে দেই তোক মই অথনিৰ পৰা কি বুলি চিঞৰি থাকিলো আৰু তই এতিয়া কৰিলি কি পথাৰলৈ যাবলৈ দিছিল নে নাই তোক কেঁকুৰা দুজনী আনকে বুলি খাবি সুদা ভাত অকল দালি পানী সোপা বনাই থৈছো অথনিতে মান ধুনীয়া চান্ধুনীয়া যোগাৰ কৰি থলো মই আনিবগে বুলি এতিয়া আকৌ বিপ্লৱহঁতৰ ঘৰলৈ যায় হেনো ৰ'ব আনিমগে বেছি দেৰি নালাগে নহয় মোৰ তাত হাতত সেইটো কিহত বোলা বিপ্লৱৰ স্পৰ্টিং চোলা এটা ক'ৰবালৈ যায় হেনো সি এইটো বহুত দিনৰ পৰা মোৰ ওচৰতে আছিলে খুজি পঠিয়াইছে দি থৈ আহোগে ৰ'ব বাহিৰে পথাৰলৈ গৈ কেঁকুৰা আনি দিমগে ৰ'ব ল'ৰা মানুহ এটা স্পৰ্টিং চোলাইনো মোনাটো ইমানকে উফন দি যায় নে পাতল মুয়া স্পৰ্টিং চোলা এটা ভৰাওতে যে মোনাটো ইমান ডাঙৰকে উফন দি নাহে দেই কমচে কম হাত দীঘল চোলা 4-5টা মান ধৰা সমান উফন দি আছে মোনাটো মিছা কথা কৈছে ই সত্যানে আজি মোক ঢৌকে মিছা কথা কৈছে আজি মুঠতে যেনেকে হলেও মই আৰু 2টা ভিডিঅ' বনাবই লাগিব অকনমান ভাল জেগা এটা সিলেক্ট কৰি মুঠতে কেমেৰাটো ধৰি দিয়া মানুহ এজন পালেই হ'ল কেমেৰাটো ধৰি দিবলৈনো আমাৰ এওঁ বাহিৰে আছে কোন তেল চেল মাৰি হলেও মুঠতে যেনে তেনে আজি কেমেৰাটো ধৰিবলৈ এওঁক ৰাজি কৰিবই লাগিব হেৰি শুনিছা আহা ভাতকেইটা খাই লৈ আহি গৰমে গৰমে আজি গোটেইবোৰ তুমি ভাল পোৱা শাকে ৰান্ধিছো গৈছো ৰ'বা এই গৰমতনো কি ভাত খাবা হয় কেইটামান দিয়া আহা কচুলতি শুকান মাছ ঔটেঙা এখন ইফালে আকৌ গৰৈ মাছৰ পিটিকা তুমি ভাল পোৱা নিচিনাকে খৈচা অকণমান দি পিটিকি দিছো কচুলতি বনাইছা লগতে গৰৈ মাছৰ পিটিকাও দিয়া ভালকে একাহী দগৰি খাই লওঁ এনেকুৱা জুতি পুতি পালে আৰু এই গৰমত কি জুইৰ ওপৰত হলেও বহি খাই দিম মই কি সতেজ গোন্ধ কাম হৈ গল কেমেৰামেনটো আচলতে খকুৱা যে মই আজি পিন্ধিবলগীয়া চুইজাৰযোকে ঠিক কৰি লওঁগে ঐ নবৌ কাণৰ পৰা ফালিবি নি তই হয় পাগলী কাণৰ ওচৰত আহি এনেকে চিঞৰি দিছহি যে নহয় মানে অথনিৰ পৰা তোক বৰ ইচাত বিচাত কৰি থকা দেখিছো যে আজি আৰু মোবাইলটো ইমানকে কি চাই আছ কিবা হ'ল নি কথা এটা হ'ল কি কথা ক'ৰবাৰ পৰা ৰং নাম্বাৰ আহিছে নি আই এই বুঢ়ী বয়সত যিমান ৰং নাম্বাৰ আহিলেও আমাৰ নিচিনা বৰ জীৱনৰ ৰং সলাবলৈ নোৱাৰে কথাটো হ'ল এইটো চা তই ফেচবুক পেজ খুলিলি খোলাই নহয় ময়ো তোৰ নিচিনাই কৰিম বুলি ভাবিছো ধুনীয়াকে নচা গানত ভিডিঅ' বনাই আপলোড দিম মাজে মাজে ফটোও দিম তই যেনেকে দিয় ডাঙৰ পোনা ঘৈণীয়েকৰ যেনেকে ভিউজ হৈছে তেনেকে মোৰো এদিন হ'বতো নকওঁ খালি প্ৰথম কেইদিন তই অকণমান সহায় কৰি দিবি আৰু ক'ত কেনেকে কি কৰিব লাগে আৰু লগতে নাচোনৰ অংগী ভংগীবোৰ অকণমান দেখুৱাই দিবি মজা তইও খুলি যে খুব ভাল কৰি দিবি বুজিছ ঘৰত এনেই থকাতকে এতিয়া দুইজনীয়ে লগ হৈ খুব ভিডিঅ' বনাম গুটি কেমেৰামেনক লৈ দে আকৌ নহ'লে আৰম্ভ কৰি দিওঁ ভিডিঅ' এটা মই 2বাৰমান শিকাই দিম তাৰপিছত তই নিজে নাচিবি ইয়াত নহয় তহঁতৰ চোতালত এতিয়া নাচি থাকিব লাগিলে মানুহে মোক পাগলী বুলি ক'ব তেনেকে ভাবিলে নহ'ব নহয় ইমান লাজ কৰিলে কিটো হ'ব য'তে ত'তে নাচি দিবলৈ পাৰিব লাগিব ফেচবুকত ভিডিঅ' দিম বুলি ভাবিছ যেতিয়া নৈ কিনাৰলৈ গৰু আনিবলৈ যাওঁতে তইও ওলাবি আজি তাতে অকণমান শিকাই দিবিচোন মানুহ দুনো নথকা জেগাত প্ৰথমতে নাচি চাব লাগিব নিজে চাই ল'ম ভিডিঅ'টো কেনেকুৱা হৈছে তাৰপিছতহে আপলোড দিম বুজিছ তইও তাত ভিডিঅ' এটা বনাই ল'বলৈ পাৰিবি ধুনীয়াকে নে কি আইডিয়াটো বাৰু বেয়া নহয় ময়ো নতুন বেকগ্ৰাউণ্ড এখন পাম
তোৰ নচা প্ৰেক্টিচ হ'ব সেইকাৰণেতো কৈছো মই কালিয়ে চব ভাবি থৈছো গৰু আনিবলৈ ওলোৱা সময়ত তোলে মিছ কল এটা মাৰি দিম আমাৰ ঘৰলৈকে গুচি যাবি হ'ব দে নৈ পাৰত হ'ব খানা যদি লগত নাথাকে চানা তেতিয়াহ'লে জানো মালৰ বটল কেইটাই বেয়া নাপাব হে কি ক হে যা লৈ আনগে কুৰকুৰিয়ে ভুজিয়া মেলা 4-5 পেকেটমান এনেও 300 টকা এটা বাকী আছিলে দেখোন ৰ তেতিয়াহ'লে ভাঙোৱা গন্ধা 2 পেকেট লৈ আহিবিচোন একেবাৰে নিছো ৰ জেগাটোলে একেবাৰে কেতিয়া গৈ পাওঁ লাগিছে দেই কি যে মজা জেগা উফ ফিৰফিৰিয়া হাৱা মাৰি থাকে তাতে আজি আমাৰ পিকনিকৰ মানুহো কমটি থপিয়া থপিও নেলাগিব পোৱা মাংস যে সভাগ মোৰ পেটতে সোমাব হ'ল বল এবাৰ আৰামছে কেনেকুৱা লাগিছে তোমাৰ চুইজাৰযোৰ লগত লং পেণ্ট নাছিলে নি আছিলে তেতিয়াহ'লে মোৰ ভাগৰটো পিন্ধিলা যে মোৰ ভাগৰ অকল ফুৰিবলৈ যোৱা লং পেণ্ট এইটোহে আছে খবৰ আছে যদি মই যেনেকে কওঁ আপুনি তেনেকে ভিডিঅ' বনাই দিয়ে তেতিয়াহ'লে এনেকুৱা লং পেণ্ট এটা কি 10টা কিনি দিবলৈ পৰা কেপাচিটি হ'ব মোৰ হাতত খবৰ আছে ব'লা ধেমালিহে কৰিছিলোঁ গোখানি কাপোৰহে ধুই দিলেই চফা হ'ব এনেও জিন্সৰ লং পেণ্ট কোনেও পিন্ধি ফালিব নোৱাৰে আজি ডাইৰেক্ট নৈ পাওলে নে নৈ পাওলে তোৰ ভাগৰ ফেচবুক পেজটোৰ কাৰণে মই কমটি কষ্ট কৰা নাই দেই ডাইৰেক্ট মানুহক দেখা দেখিকে ভিডিঅ' বনাবলৈ পৰা হ'লেও বেলেগ কথা আছিলে মানুহৰ বাৰী পিছফালে আহি এইটো ৰাস্তাই গৈ আকৌ সেইফালে নৈ কিনাৰত ভিডিঅ' বনোৱাগেতো কমটি মুখৰ কথা নহয় আকৌ দেই ব'ল চিন্তা নকৰিবি কষ্টৰ ফল সদায় মিঠা আৰু আমি যিভাগে কষ্ট কৰিছোঁ এইভাগে যদি ফলটো সঁচাকৈ পাওঁ তেতিয়াহ'লে মিঠা নহয় একেবাৰে অমৃত পাম অমৃত দুয়োটাই ৰজা হ'ম ব'ল তইতো ভাই লং পেণ্ট পিন্ধিয়ে খোজকাঢ়িছ ন মোৰ ফালে চা না এইযোৰ চাদৰ মেখেলা পিন্ধি নৈ কিনাও এইটো ৰাস্তাই যোৱাটো এই যুদ্ধত জিকাতকৈও কোনো গুণে কমতি নহয় দেই আজি পাৰিলে অকণমান আনকমন ভিডিঅ' এটা বনাম দেই সদায় কিমান একেবোৰ একশ্যনকে ধৰিবি ডাইৰেক্টৰ তই মই মাত্ৰ এক্টিঙতহে আছোঁ যেনেকৈ কৰিবলৈ দিয় তেনেকৈ কৰিম ব'ল নদী সিটো পাৰলৈ নাযাওঁগৈ আকৌ দেই এইটো পাৰতে খাম নাই ক'ত সিটো পাৰলৈ যাবলৈ আছে এইটো পাৰতে খাম আৰামছে ধুনীয়া জেগা একেবাৰে পিকনিক প্লেচ আজিকালি যিহে দিনকাল আহিছে সিটো পাৰলৈ যাবগৈ হ'লে ভাতৰ কাঁহী মুখত লৈ মাংস চুবাই থাকোঁতে নদীৰ পানী বাঢ়ি উটুৱাই লৈ যাবগৈ হয় পাই শুকান নদী এখন পাৰ হ'বলৈও 200 মান চিন্তা কৰিব লাগে সেইদিনা যে আমি ফুৰিবলৈ আহোঁতে এহালে ডেটিং মাৰি থকা নাছিলে জানো ডাইৰেক্ট সেইটো পালকে লৈ গ'ল সময়টো কিমান হ'ল জানো 4টা বাজিবলৈ হ'ল যাওঁৱেই চাগে অকণমান আগতীয়াকৈ গ'লেহে ধুনীয়াকৈ শিকি মেলি নাচিবলৈ পাৰিম গুটি উঠ ভিডিঅ' বনাবলৈ আমাৰ লগত নৈ পাৰলৈ যাব লাগিব বুলি যে কৈছিলোঁ যাবলৈ হ'লেই উঠ কিনো সদায় ভিডিঅ' কৰি থাকেও ইমান ডাঙৰ মানুহবোৰে জবা পেহীয়ে 3 দিনৰ পইচা দিয়াই নাই 15 টকা বাকী লগাই থৈছে যাবলৈ মনেই নাই আজি মই একেবাৰে পেহীটো পেহীয়ে বাৰু আমাৰ মাকনো কিহে পাইছে জানো ইমান শকতজনীয়ে নাছিলে কেনেকুৱা লাগিব বাৰু মোৰ লগৰবোৰে হাঁহি বহে লাজেই লাগিছে পাই মোৰ শুন হা পালি উঠ আজি এজনীৰ কাৰণে নহয় 2জনীৰ কাৰণে তই কেমেৰামেন হ'বগৈ লাগিব মুখখন আৰু খালি গাখীৰ বিস্কুটে খাই লৈ আহ মনটো ভাল লাগিব মা শকত মানুহে নাচে জানো তই মানে সেইবোৰহে চিন্তা কৰি আছ মনত মোক দেখিয়ে সুধিছ তই এষাৰ কথা আপুনি নেলাগে চাগে মা নাচিবলৈ নেজানিলে আকৌ মোৰ লগৰবোৰে হাঁহি দিব নহয় মই বেয়া লাজ পাম পুতেকে নহয় সেইষাৰ বাপেকে কোৱা আগতেহে লাগিছে বাপেকে শিকাই থৈ গৈছে চাগে বেলেগৰ কাৰণে নহ'লেও মই তহঁতৰ এই বাপেক পুতেকহালক দেখুৱাবলৈকে নাচিম চাই থাক গৰু পিটন খাবলৈ মন নাই যদি সোনকালে উঠি আহ বিচনাৰ পৰা সঁচা কথা ক'লে এনেও মানুহবোৰে বেয়া পায়েই হেল্ল' যাবলৈ হ'লেও ওলাই আহ পোনে চোতালত ভৰি থৈছো আৰু তহঁতৰ ঘৰলৈ যাওঁ বুলি তই ফোন কৰিছ গৈছো আহ গুটি উঠিলি নাই বাৰু তই জবা পেহী আমাৰ পদূলিত থিয় হোৱা আগতে তোক মই বাহিৰত দেখিব লাগিব কিন্তু দেই বাপেকৰ পুতেক চব এচব পাৰ্টিটো কিন্তু আজি বেয়া হেভি হৈছে না গোটা ব্ৰইলাৰ আৰু বিয়ে য'ত থাকে তেনেকুৱা পাৰ্টিটো হেভি হ'বই না তহঁত দুটা কিন্তু সঁচাকৈ বৰ খকুৱা দেই মই ইয়াত মাংস পুৰি আছোঁ ইফালে ইহঁত দুটাই বহি লৈ চিয়েছ কৰি চানা ভুজিয়া চব আধা আধি শেষেই কৰি পেলালে মোলৈ নাথাকিব লাগিলে চাবি আকৌ কথা বেয়া হ'ব কৈ দিছোঁ মাংস অকণ হয় মানে সিহঁতে ৰ'বই পৰা নাই লোভিয়াহেঁত আজি ভিডিঅ'টোত গান নাথাকে অকল বেকগ্ৰাউণ্ডত মিহিকে টিউন এটা বাজি থাকিব তই নদীৰ পৰা পানী 3 চলু লৈ মোৰ ফালে মাৰি পঠিয়াবি এচলুকে সৰহকৈ নেমাৰিবি আকৌ গোটেইটো গা ধুৱাই নেপেলাবি তাৰপিছত লাহেকৈ উঠি হাত দুখন মেলিবি লাহেকৈ উঠিবি আকৌ ঘপককৈ উঠি নিদিবি
হাত দুখন মেলি ওপৰলে মূৰটো কৰি একেটা জেগাতে এক পাক ঘূৰিবি। অ'কে বছ, অ'কে। দে তেতিয়াহ'লে ৰেডি 1 2 3 একচন। দেখিছ সেইকেইটা কি লিলিমাই কৰি আছে? এজনীয়ে নদীত বাগৰি পৌকে একেবাৰে হালি জালিয়ে একচন ধৰিছে। গোটেই ৰিলছ বলিয়া। ভালকে চা ঐ, এইজনী কোন ধৰিবলৈ পাৰিছ নাই? সেইদিনা যে আমি নদীৰ পাৰত ফুৰিবলৈ আহোঁতে দেখিছিলো ডেটিং মাৰি থকা কেইটা, এই দুটাই নি এই দুটা। হয়তো আকৌ হেয়াৰ কাটিংটো একে দেখিছ? এই নীলাজ দুটাই সদায় নৈ পাৰলৈ আহি এইবোৰকে কৰি থাকেহি মানে। ভাং খাই তোলা খুচনিতে টোপোলা না 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 না। ফিটিং মই আজি ফিটিং অ'কে আউট। ঐ ভাঙুৱা, তই যদি শুই থাক তাতে, কলৈকো নাযাবিকে আকৌ। আমি অহালৈকে তাতে পৰি থাক, আমি পটককে কেছ এটা চেটেল কৰি আহিছোগে। ৰহ ব'লা মালপিচ অকণমান ওচৰৰ পৰা পৰিদৰ্শন কৰি আহোঁগে, কিজানি আমাকো পাত্তা দিয়েই বা। ব'লা। নেযাবি বুলি কৈছো নহয় তহঁত দুটাক মই। চালা য'তে পিকনিক হয় তাতে লাফৰা ইহঁত দুটা। চালা শুই থাক, নেযাবি চালা। কিবা যদি সহায় লাগে কবা হা ভণ্টি, আমি আছো না। এইকণ জেগা গুটি মাকে ৰাতিপুৱা গৰু বান্ধিবলৈ আহোঁতেই মোৰ কাৰণে চিলেক্ট কৰি থৈ গৈছিলে। ওচৰে পাজৰে ঢেৰ জেগা আছে, যা তই বেলেগত বনাগে। তই হ'বলা কিনি থৈ গৈছিলি এইটুকুৰা জেগা। মই প্ৰথমতে এইটুকুৰা জেগাত উপস্থিত হৈছিলি। এইটুকুৰা মোৰ জেগা, তইহে বেলেগত বনাগে যা। হেৰা হ'বহে, বেলেগ এটুকুৰা জেগাত যাওঁগে ব'লা। ইয়াতকৈও ভাল জেগা আছে নহয়, কিনো জেগা এটুকুৰাৰ কাৰণে কাজিয়া লাগি আছা? আপুনি সেইবোৰ কথা নাজানে। এইজনীয়ে মোক প্ৰতিটো ক্ষেত্ৰতে পিছ পেলাবলৈ চেষ্টা কৰি আহিছে। মই ভিডিঅ' বনোৱা দিন ধৰি তাইক মই চাইহে আছো। এতিয়া শেষত গৈ মই নিৰ্বাচন কৰি লোৱা জেগাটুকুৰা এইহে লাগে হেনো ৰিলছ বনাবলৈ। বৈ যা তই বেলেগ এটুকুৰা জেগালৈ গুচি যা। এইটুকুৰা জেগাৰ কথা তাই অথনিৰ পৰা মোক কৈ আহি আছে আকৌ। এতিয়া যদি তই ঘপককে এইটুকুৰা জেগা লৈ তাই বেয়া লাগিবই ন। কিনো নৈ কিনাৰত আৰু জেগা নাই, ঢেৰ ধুনীয়া জেগা আছে। যা ডাঙৰ পোনে এক বেলেগ এটুকুৰা জেগালৈ লৈ যা। আপুনি মনে থাকক, মাজত কথা নকব। ডাঙৰ পোনা কি হ'ল? বৰ ভেবা লাগি চাই আছা যে। ঘৈণীয়েৰ কাপোৰৰ লগতে মুখতো ঘূনে ধৰিলে যেন পাইছো। যা লৈ যা ইয়াৰ পৰা, শুনিলে? মইলো বচাহি। সেইটো সৌপোনা মাত নহয় নে? হয় ডাঙৰ পোনা। হেই কথা দেখিছ? চাৰিটা মানে তাত বগা লাগি আছে। সৌপোনা বলচোন বল, কি হৈছে চাওঁগে। পলা সোনকালে ইয়াৰ পৰা। মাইকী মানুহ নহয় এজনী, মতা। মামলা ডাঙৰ হৈ গ'ল চালা। ক'ৰ পৰানো আহি ওলালেগে গজিন্দ ককাইকডাল, মাৰি পেলালেহেঁতেন আজি চাল্লা। ক'ত পেলাবলৈ আহিছ চালা কুত্তা? বাকচৰ কাপোৰ ফালিলি, কি হ'ল বুলি অথনিৰ পৰা সুধি আছো। এতিয়ালৈকে মুখৰ মাত এটা দিয়া নাই তই। সৌপোনা কেনেবাকে মই উঠি যাবলৈ পালে কিন্তু সৰুতে যে টিকাত দিছিলো মনত আছে নাই? চিটিকনি এচাৰিয়ে চাটুপকে তেনেকুৱাকে দিমগে আকৌ। কি হ'ল ভালে ক। ঐ কৈ দে একো নহয়। আজিকালি বহুতেই চোন তেনেকুৱা কৰে। তই ক'বলৈ নোৱাৰ যদি ক, মই কৈ দিওঁগে। যা কৈ দেগে, এনেও ধৰা পৰিলোৱে মই আধা আধি। এইজনী দেখিছে ননচা নাচনীজনী? এইজনী বেলেগ কোনো নহয়, সৌপোনা। এইজনীয়ে সৌপোনা। কি? ইমান দিনে ফেচবুকত ভাইৰেল হৈ থকা সেই ননচা নাচনীজনী মানে আমাৰ সৌপোনা। ই দেখোন মোতকে বেছি ভাইৰেল হৈ আছে। কি হ'ব এতিয়া? পগলাটোৱে পিন্ধিবলৈ আৰু কাপোৰ নেপালে, মেখেলা চাদৰ জোকে পালিগেনে তই? মোক চুইজাৰযোৰ পিন্ধোতেই কত কি নুশুনাবলগীয়া শুনালে। এতিয়া পুতেকে দেখোন চাদৰ মেখেলা পেটিকোট ব্লাউজ পিন্ধি ভিডিঅ' বনালে। এতিয়া মোৰ ক'বলগীয়া নাই। মই মনে সন্দেহ কৰিছিলোৱেই সেইজনী তয়ে হবি নেকি বুলি। চেহেৰাটো ইমান মিলে আকৌ তোৰ লগত। সৌপোনা ক্লাছ নকৰিবি। কাপোৰৰ লগত কি আছে? মুঠতে তই যিটোকে কৰি ভাল পাইছ সেইটোকে কৰ। মানুহৰ কথা শুনিবলৈ হ'লেতো তই এইটো জনমত সফল হ'বই নোৱাৰিবি। আৰু লোকৰ নিচিনা কাপোৰ খুলিও ভিডিঅ' বনোৱা নাই নহয় তই। মাত্ৰ লং পেণ্ট চাৰ্টযোৰ নিপিন্ধি যেনিবা চাদৰ মেখেলাযোৰ পিন্ধি বনালি। আজিৰ পৰা লুকাই চুৰকে ভিডিঅ' নবনাবি বুজিছ। চবেই দেখাকে দৰকাৰ হ'লে ঘৰ চোতালতে বনাবি। মজা তেতিয়াহ'লে। মইতো কেমেৰামেন আছোৱেই সদায়। আজিৰ পৰা লুকাই চুৰকে ভিডিঅ' বনাবও নালাগে। চাদৰ মেখেলা পিন্ধি চোতালতে ভিডিঅ' বনোৱাহে কথা নে কি কোৱা গেট গেদি?